বুল কোম্পানীৰ বেকহোল্ডাৰ এখন গাড়ী ৰিলিজ হ'ব ইয়াত মই আছোঁ মংগলদৈত তো মোৰ পাছফালে আপোনালোকে চাব পাৰিব বহুত কাষ্টমাৰ ৰখি আছে এখন গাড়ী ৰিলিজ হ'ব লগত আৰু এখন গাড়ী আছে আৰু কাষ্টমাৰ মিটো আছে ইয়াত কাষ্টমাৰ মিট মানে এক্সিষ্টিং যিখিনি কাষ্টমাৰ আছে তেওঁলোকৰ লগত কথা পাতা হ'ব তেওঁলোকে বুল মেচিন লৈছে বেকহোল্ডাৰ তেওঁলোকৰ পৰা আমি ফিডবেক ল'ম জেনুইন ফিডবেক য'ত তেওঁলোকে ক'ব যে কেনেকুৱা লাগিছে গাড়ীখন ল'ব লাগে নে নালাগে তো মই আছোঁ মংগলদৈত তো এইখন গাড়ী আপোনালোকে চাওক এতিয়া অলপ পিছত ৰিলিজ হৈ যাব দুখন গাড়ী ৰিলিজ হ'ব এখন হৈছে এইখন গাড়ী লৈছে কাষ্টমাৰে আৰু এখন গাড়ী ল'ব মিউনিচিপালিটি বৰ্ডো ইয়াত মতা হৈছে তেওঁলোকে গাড়ী ল'ব তো গোটেই ফিডবেকটো দিম মই আপোনালোকক অলপকৈ অলপ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমি এতিয়া আছোঁ বুল কোম্পানী আমাৰ যি গুৱাহাটীৰ ডিলাৰ কৰ্তৃপক্ষ ডিলাৰৰ অ'নাৰ আপোনাৰ নামটো এবাৰ আমাৰ ছাবস্ক্ৰাইবাৰ কৰি হয় মানস ডেকা মোৰ নাম মোৰ ডিলাৰৰ নাম ইউনিটাৰ ইনফ্ৰাকন তো আজি এখন গাড়ী মানে বিক্ৰী হ'ল আজি হয় ক'ত আপোনালোকে মানে ক'ত হেণ্ডঅভাৰ কৰিব এখন গাড়ী এখন আমি আজি মংগলদৈ মিউনিচিপালিটি বৰ্ড তাতে হেণ্ডঅভাৰ কৰিব লাগে মিউনিচিপালিটি বৰ্ডত হয় আৰু এতিয়া দুটামান কথা আছে এখন গাড়ী ধৰি লওক সাধাৰণ ব্যক্তি এজনে ল'ব বিচাৰে প্ৰথম কথা হ'ল ডাউন পে'মেণ্ট সেইটো চবৰে মাত্ৰ এটাই কুৱেশ্যন থাকে ডাউন পে'মেণ্টটো প্ৰফাইল লৈ হ'ব কাৰ কেনেকুৱা চিভিল আছে কাৰ কিমান আগতে মেচিন লোৱা আছে কাৰ বেংকৰ ট্ৰেঞ্জেকশ্যনৰ লগত ভাল বা কোনোবা যদি আগতে নিজৰ বেলেগ বেংকৰ পৰা লৈছে আৰু কনষ্ট্ৰাকশ্যন মেচিনাৰী হ'লে ডাউন পে'মেণ্টটো কম হয় কিন্তু যদি নতুন কোনোবা ল'ব আহে যিটোক FT বুলি কয় ফাইনেন্সাৰে সেনেকুৱাত আপোনাৰ মোটামুটি 10 লাখ to 11 লাখ লাগে কিয় মানে FTও যিটো কয় ফাৰ্ষ্ট টাইম ইউজাৰ আপুনি শুনি ল'ব এবাৰ ফাৰ্ষ্ট টাইম ইউজাৰ যিসকলে আজিলৈ মানে মেচিন লোৱা নাই ধৰক সৰু গাড়ী কিবা মানে কিবা এখন গাড়ী থাকিব লাগিব নেকি কিবা এখন গাড়ী বুলি নহয় আপোনাৰ ট্ৰেক্টৰৰ পৰা আৰম্ভ কৰি ওপৰত মেচিন থকা হ'লে বেছি ভাল আৰু নহ'লে আপোনাৰ ডাম্পাৰ মোৰ এনেকুৱা হৈছে মাজতে যে এখন বাইক আছে জীৱনে এখন বাইকে লৈছে এতিয়া তেওঁ মেচিন ল'ব বিচাৰে সেনেকুৱা কাষ্টমাৰ ফটকে ফাৰ্ষ্ট টাইম ইউজাৰত আহিব তেখেতৰ লোন কৰোঁতে অলপমান টাফ হয় গ্ৰেণ্টৰ লাগে আৰু ডাউন পে'মেণ্ট অলপ বেছি বিচাৰে কিয় এইটো মেচিনৰ যিটো কাম এটা কনষ্ট্ৰাকশ্যনৰ লগত ৰিলেটেড কাম এতিয়া মাটি কটাটো ফাইনেন্সাৰে কোনোদিন কনষ্ট্ৰাকশ্যনৰ ৰিলেটেড নধৰে তো সেইকাৰণে সেইটোৰ প্ৰচিডিউৰটো অলপমান বেলেগ চিভিল স্ক'ৰলৈ কিবা আছে চিভিল স্ক'ৰলৈ বহুতখিনি আছে চিভিল স্ক'ৰ যদি আপোনাৰ 7ৰ ওপৰত হয় তেতিয়াহে প্ৰফাইলটো ভাল বুলি ধৰে 650ৰ পৰা কৰে কিন্তু 650ৰ যিখিনি আচলতে আপোনাৰ স্ক'ৰ থাকে সেইখিনি ইমানখিনি আৰু মিনিমাম বয়স আৰু মেক্সিমাম বয়স 25 ইয়াৰ্ছৰ পৰা 25 বছৰ কোনোবা যদি 21 বছৰ ভাবিছে চান্সটো কম 25 বছৰ হ'ব লাগিব আৰু মেক্সিমাম কিমান হ'ব লাগিব মেক্সিমাম আপোনাৰ 65ৰ ওপৰত নকৰে 60ৰ ওপৰত নকৰে আৰু নহয় তো এইখিনি পইণ্ট মেইন কোনোবা যদি আছে নোট কৰি ল'ব এবাৰ তো এইখিনি কথাৰ ওপৰতে বহুতখিনি মানে আপোনাৰ লোন হোৱাৰ চান্সটো থাকে হ'ব তো ধন্যবাদ আপোনালোকৰ কথা পাতি ভাল লাগিল এইদৰে বিজনেছ আগবাঢ়ি যাওক থেংক ইউ বুল মেচিন যিসকলে লৈছে এটা কাষ্টমাৰ মিট হৈ আছে ইয়াৰ ভিতৰত তো যিসকল ছেটিছফাইড কাষ্টমাৰ তেওঁলোকে ইয়ালৈ আহিছে তেওঁলোকক সোধা হৈছে আৰু তেওঁলোকৰ পৰা ফিডবেক লোৱা হৈছে যে বুল মেচিন বেকহোল্ডাৰ আৰু বুল মেচিনৰ বেলেগ প্ৰডাক্টটো আছে তো তেওঁলোকে ইয়াত আহি পিনে নিজৰ অভিমত বা মত বিনিময় আদান প্ৰদান কৰিছে তো গোটেইখিনি মই আপোনাক দেখুৱাম দাদা নমস্কাৰ দাদা আপোনাৰ নামটো এবাৰ ক'ব মোৰ নাম হৰিবুৰ ৰহমান হয় আপুনি ক'ত থাকে মই ধলা খাটনিয়াৰ পৰা থাকোঁ আপুনি যিটো বুল মেচিন লৈছে কেতিয়া লৈছিলে আপুনি এই 2023 নৱেম্বৰ মাহত লৈছোঁ হয় আৰু বুল মেচিনটো লৈ আপুনি ছেটিছফাই নে সুখী নে ছেটিছফাই মই আৰু এতিয়া মই আমাৰ কিছুমান গ্ৰাহক মানে কাষ্টমাৰে বুল মেচিনৰ বিষয়ে অলপ জানিব বিচাৰে বা তেওঁলোকে নলওঁকৈ আছে ল'ম নে নল'ম কি কৰি নতুন মেচিন হয় অলপ কিবা ক'ব নেকি যাতে মানে তেওঁলোকে অলপ মানে যিসকলে কাষ্টমাৰ এইবিলাক আছে তেওঁলোকে মেচিনটো ল'ব পাৰে তাৰমানে আমি মেচিনখন লৈ পেলাই আমি ছেটিছফাই হৈছোঁ হয় আৰু আমাৰ ইমান মানে ভাল ৰিজাল্ট পাইছোঁ হয় আমাৰ বেয়া কণ্ডিশ্যন এতিয়ালৈ পোৱা নাই বাৰু 2 বছৰ পাৰ হৈ গ'ল হয় ভালে চলে আমি ছাকচেছ হৈছোঁ আৰু আপুনিতো ফাইনেন্সত লৈছিলে ফাইনেন্সত লৈছোঁ বাকী চাৰ্ভিচিংটো ঠিকে আছে আপোনাৰ সম্পূৰ্ণ ঠিকে আছে আমাৰ আৰু যিটো ফিউল মানে আপোনাৰ তেলৰ চাৰ্ভিচিং হেৰিটো আমাৰ চাৰ্জটো কমি আহে ইমান বেছি নহয় আমাৰ হয় বেলেগ জিচিবিৰ যে এনেকৈ বেছি চাৰ্ভিচিঙৰ চাৰ্জটো বেছি হৈ থাকে আমাৰ এইটো বুলৰ চাৰ্জটো ইমান কমি যায় একদম কমি যায় আৰু ডিলাৰ ফালৰ পৰাতো ছাপোৰ্ট পাইছে আপুনি ছাপোৰ্ট পাইছোঁ ফুল ছাপোৰ্ট পাইছোঁ লগে লগে মানুহ পঠাই দিয়ে হয় কিবা হ'লে বা কিবা ধৰক কিবা অলপ চলপ কিবা চাৰ্ভিচিং কৰিব লগা হ'লে থাকে চাৰ্ভিচিং কৰিব লগা হ'লে মানুহ পঠাই দিয়ে আৰু জেচিবি ধৰি লওক কেতিয়াবা ধৰি লওক কোনোবাই নাপালে তেওঁ আৰু ভাবি যে মই কেছ ল'ম বা কিবা ল'ম বুলতটো ল'ব পাৰে মোটামুটি আপুনি বুলত যোনে বুল ল'ম বুলি ভাবি আছে তেওঁলোকে বুল ল'লে ভাল হ'ব চাওক দাদা 2 বছৰ ধৰি আপোনাৰ বুল মেচিন চলাই আছে আৰু তেখেত ছেটিছফাই হয়
তো সেইকাৰণে এটা জাষ্ট আপোনাক ক'ব বিচাৰোঁ যে বুল যদি ল'ব বিচাৰে আৰু তেখেতক সুধিব তেওঁৰ নিজৰ জেগাৰ বহুত মানুহ চিনিও পাব পাৰে এবাৰ সুধি চাব পাৰে যে বুল মেচিনটো কেনেকুৱা আৰু যদি আপোনালোকে ল'ব বিচাৰে তলত দেখিব কণ্টেক্ট নম্বৰটো আছে সেই কণ্টেক্ট নম্বৰ যোগাযোগ কৰিব ঠিক আছে দাদা ধন্যবাদ আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল আপুনি আপোনাৰ ছাকচেছ হওক বিজনেছত নমস্কাৰ তো আপুনি বুল কোম্পানীৰ পৰা বুল আপুনি মেচিন লৈছিলে হয় কেতিয়া লৈছিলে আপুনি 2023 চনত লৈছিলোঁ 23 চনত হয় এনে ঠিকে আছেনে আপোনাৰ গাড়ী বৰ্তমানত ঠিকে পাইছোঁ মই একো কমপ্লেইন এতিয়ালৈ পোৱা নাই লৈছিলোঁ ফাইনেন্সত লৈছিলোঁ 2023ত 2023 লৈছিলোঁ এতিয়া আপুনি ক'ত লগাইছে গাড়ীখন এতিয়া মই মোৰ ব্যক্তিগত কামত লগাই থাকোঁ মই ধৰ মাটি কাটা বেছিখিনি মাটি কাটা কামতে মাটি খনন কৰাতে লগাই থাকোঁ ব্যক্তিগত ব্যক্তিগত হিচাপে লগাওঁ আৰু ঠিকে আছে এতিয়া মানে বহুতে কি কৰে মানে ধৰি লওক জেচিবি বিচাৰি আছে জেচিবি পোৱা নাই বুল মেচিনে মোক বুল মেচিনৰ কাৰণে বহুতে মোক সোধে যে বুল মেচিনখন ল'ব পাৰি নে নোৱাৰি অলপ কিবা ক'ব নেকি আমাৰ মানে যিসকল বুল মেচিনৰ প্ৰথম কথাটো হ'ল কি বুল মেচিন যোনে লৈছে সি গম পাইছে আৰু যোনে লোৱা নাই সি ভাবিছে মেচিনখন নতুন বেয়াই হ'ব নেকি এনেকুৱা এটা ভাৱত থাকে কিন্তু আজি 3 বছৰ কাৰ্যকাল মোৰ ৰানিং হৈ আছে কিন্তু মই বুল মেচিনৰ এটা কাম মই মেজৰ কাম পোৱা নাই বৰ্তমান মোৰ ভাল ছাৰ্ভিচ দি আছে মই মেচিনটো চলাই ভাল পাইছোঁ আৰু এইটো কোনো মোক আপোনালোকৰ ফালৰ পৰা বাইফোৰ্চ কৰা নাই যে ভাল বুলি ক'বলৈ দিয়া কিন্তু মই মোক কৰ্মই মই পাইছোঁ যে বুল মেচিনটো বহুত ভাল কাম কৰি চলাই আছোঁ কাষ্টমাৰৰ পৰা আমি ফিডবেক লৈ আছোঁ ফিডবেকটো কোম্পানীত যাব কোম্পানী সেইমতে এই কাম মানে গাড়ীখন আৰু ভাল কৰিবৰ কাৰণে ট্ৰাই কৰিব হয় তো যিসকলে এতিয়া ল'ব বিচাৰে আপুনি মানে ল'ব পাৰে বুলি আপুনি এইখন ল'লে তেওঁলোকে বহুতখিনি ছাৰ্ভিচেণ্ট পাব বহুতখিনি সুবিধা পাব আৰু মাইলেজৰ ক্ষেত্ৰতো তেওঁলোকে বহুতখিনি পাব তেলৰ যিটো নেকি কোৱালিটি দি আছে সেইটোতো তেওঁলোকে বহুতখিনি অগ্ৰগতি হ'ব বুলি মই এটা আশা কৰিছোঁ ব্যৱসায়টো যিহেতু আমাৰ চবখিনি আমাৰ হেৰিৰ ওপৰতে চলে ইকনমিকৰ ওপৰত চলে ক'ৰ পৰা কমত হ'ব সেই বস্তুটো চাব লাগিব কিন্তু বুলত সেই বস্তুটো আমি পাই গৈছোঁ যিহেতু 4.5 লিটাৰ 5 লিটাৰ তেলত আমি পাৰ ঘণ্টা আমি কাম কৰিব পাৰোঁ যিটো কোম্পানীয়ে লিখি থৈছে সেইটো একচুৱেল সঁচা কথা লিখি থৈছে ঠিক আছে দাদাৰ লগত কথা পাতি খুব ভাল লাগিল হয় এইদৰে আপুনি ছাকচেছ হওক বিজনেছত থেংক ইউ ধন্যবাদ নমস্কাৰ হয় নমস্কাৰ একচুৱেলি আপোনাৰ নামটো এবাৰ কৈ দিয়ক মোৰ নাম এম আব্বাছ আলী আপুনি কোন জেগাৰ বাসিন্দা হয় মই মঙলদৈ ধোলা থানাৰ অন্তৰ্গত খাৰণীয়াপৰা গাঁৱৰ আব্বাছ আলী আপুনি বুলৰ যিটো বেকৰ ল'লে কেতিয়া লৈছিলে গাড়ীখন মোৰ প্ৰায় 2 বছৰে হ'ল 2 বছৰ হ'ল হয় তো আপুনি ফাইনেন্সত লৈছে নে কেছত লৈছিলে ফাইনেন্সত লৈছিলোঁ হয় আৰু আপুনি জেচিবি আছিলে নেকি আগত জেচিবি কোম্পানীৰ আগত হয় মোৰ জেচিবি তাৰপিছত আপুনি বুল ল'লে এতিয়া আপুনি মানে কিবা ডিফাৰেঞ্চ পাইছে নেকি বুল আৰু জেচিবিৰ মাজত কিবা ডিফাৰেঞ্চ পাইছে ডিফাৰেঞ্চ পাইছোঁ অলপ দুয়োটাৰে অলপ বেলেগ বেলেগ ধৰণৰ হয় তাৰে ভিতৰত বুলত অকণমান আমাৰ তেলৰ প্ৰতি ৰেহাই হয় তেলটো অলপ ৰেহাই হয় তাৰপিছত আপোনাৰ বুলটো অলপ স্মাৰ্ট বেছি জেচিবিতকৈ মানে দুটা পইণ্ট কামত তাৰমানে যিকোনো অপাৰেটিং চিষ্টেমত মানে জেচিবিতকৈ বুলটো অলপ স্মাৰ্ট বেছি মানে ইজি হয় আৰু চলাবৰ কাৰণে তাৰমানে যিসকলে চাই আছে বুল মেচিন কিনিম বুলি ভাবিছে মানে অলপমান যদি ডাউট আছে দুটা পইণ্ট আপুনি ৰাখিব পাৰে এটা হৈছে আপোনাৰ তেলটো আপোনাৰ কম খায় আৰু স্মাৰ্টলি কাম কৰে হয় কামটো জেচিবিতকৈ স্মাৰ্টলি আৰু মানে প্ৰাইচৰ কি বহুত ডিফাৰেঞ্চ নেকি দুটাৰ মাজত মানে মোটামুটি 70,000 টকা 70,000 টকাৰ ডিফাৰেঞ্চ আৰু 2 বছৰত আপুনি মোটামুটি ধৰি লওক এজন নতুন মানুহে যদি কিনে হয় বুল মেচিনটো আপুনি কি কৰিব বিচাৰে তেওঁ মানে মোটামুটি অলপ প্ৰফিট কমাব পাৰিবনে হয় পাৰিব তো আৰু আপোনাৰ ওচৰ পাজৰৰ কোনোবা মানুহে আৰু লৈছে নেকি বুল মেচিন হয় লৈছে আমাৰ চপাইত লৈছে হয় গধিয়াপাৰাত লৈছে এনেকৈ কালাইগাঁও লৈছে ঠিক লৈছে একচুৱেলি মই এইটো বনাইছোঁ কি কাৰণে ফিডবেকটো মই দিছোঁ আমাৰ ওচৰত বহুতৰ মানে বুল মেচিন কিনিম বুলি ভাবে কাষ্টমাৰে লৈছে নে নাই কাষ্টমাৰে কি পাইছে গাড়ীৰ কাৰণে অলপ সন্দেহ থাকে কিন্তু সেইটো নহয় আমিও সেনেকুৱাকৈ সন্দেহ কৰি লৈছিলোঁ সেইটো নাই আমি ঠিকে কিন্তু মোটামুটি এতিয়া ঠিকে পাইছে হয় পাইছোঁ তো চাওক কণ্টেক্ট নম্বৰটো মোৰ তলত দিয়া থাকিব গোটেই ভিডিঅ'টো আপোনালোকে চাব কণ্টেক্ট নম্বৰটো থাকিব তাতে আপোনালোকে যোগাযোগ কৰিব আমি সেইটো ফ'ল' আপ কৰিম আৰু আপোনালোকক মানে ভাল এটা ছাৰ্ভিচ দি পিনে বুল মেচিনটো আমি আপোনাৰ হাতত হেণ্ডঅভাৰ কৰিম দাদা খুব ভাল লাগিল আপোনাৰ কথা পাতি পিনে এইদৰে আহিব আৰু পাৰিলে আৰু এটা মেচিন ল'ব হ'ব ছাৰ আগলৈ আমি চেষ্টা কৰি আছোঁ ঠিক আছে থেংক ইউ
পেট্ৰল কম খায় তাৰপিছত কামবিলাকো স্মাৰ্ট। ইয়াৰ লগত আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। দুটা বেকহোল লোডাৰ বুল মেচিন আমি ইয়াত ডেলিভাৰী কৰিলোঁ। আপোনালোকক যদি আৰু লাগে তলত কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। ধন্যবাদ।